বিদেশী বুলি প্ৰমাণ নোহোৱাকৈ কিয় খেদা হল অসমৰ মিয়া খেদাক লৈ সৰব হৈ পৰিছে অসমৰ বুদ্ধিজীৱীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসাংবিধানিক কাম কৰিছে কিয় জেললৈ যোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বুলি প্ৰশ্ন কৰিছে হিৰেণ গোহাঁয়ে লগতে অসমৰ বুদ্ধিজীৱীয়ে অসমত আন এক ভয়াৱহ আন্দোলন সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে 1983 দৰে ভয়াৱহ আন্দোলন বা অসমৰ এই কলা অধ্যায় পুনৰ উভতি অহাৰ আশংকা কৰিছে বুদ্ধিজীৱীয়ে আমি লৈ আহিছো এটা ডাঙৰ খবৰ মিয়া খেদাক লৈ সৰব হৈ পৰিছে অসমৰ বুদ্ধিজীৱী অসমত আন এক ভয়াৱহ আন্দোলনৰ আশংকা এটা ডাঙৰ খবৰে মুহূৰ্তত অসমত আন এক ভয়াৱহ আন্দোলনৰ আশংকা কৰিছে আৰু মুখ্যমন্ত্ৰী অসাংবিধানিক কাম কৰিছে বুলি অভিযোগ আনিছে হিৰেণ গোহাঁয়ে আৰু কিয় মিয়াক বিদেশী বুলি প্ৰমাণ নোহোৱাকৈ খেদা হল কিয় কষ্ট দিয়া হল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে উচ্চতনি দিয়াৰ অভিযোগ আনিছে বুদ্ধিজীৱী হিৰেণ গোহাঁয়ে কিয় জেললৈ যোৱা নাই মুখ্যমন্ত্ৰী বুলি প্ৰশ্ন কৰিছে বিদেশী বুলি প্ৰমাণ নোহোৱাকৈ কিয় খেদিব মিয়াক মুখ্যমন্ত্ৰীয়ে অসাংবিধানিক কাম কৰিছে বুলি অভিযোগ আনিছে কিয় কষ্ট দিয়া হল মিয়াসকলক বুলি প্ৰশ্ন কৰিছে উজনি অসমৰ পৰা মিয়া খেদা আন্দোলন মিয়া হাতা অভিযান অব্যাহত থকাৰ সময়তে এবাৰ হিৰেণ গোহাঁয়ে মাত মাতিছে মুহূৰ্তত মন্তব্য আহি পৰিছে মন্তব্য শুনক তেওঁলোকতো বিদেশী বুলি প্ৰমাণ হোৱা নাই যদি বিদেশী বুলি প্ৰমাণ হ'লহেঁতেন তেতিয়া তেওঁলোকক খেদাটো এটা যুক্তিযুক্ত কথা কিন্তু যদি বিদেশী বুলি প্ৰমাণ হোৱাই নাই আৰু তাৰে বেছিভাগ নহ'বই মোৰ ধাৰণা এতিয়া সেইবিলাক মানুহক ভাৰতীয় নাগৰিকক এনেধৰণে যিহেতু কৰা হৈছে কষ্ট দিয়া হৈছে অত্যাচাৰ কৰা হৈছে সেইটো আমাৰ চৰকাৰে বন্ধ কৰিব লাগে তাৰ ঠাইত আমাৰ মুখ্যমন্ত্ৰীয়ে তাত উচতনি দিছে এইটো মোৰ ধাৰণাত অত্যন্ত অন্যায় গঢ়িত অসাংবিধানিক কাম হৈছে তেওঁ আনকি এই পৰ্যায়লৈকে গৈছে যে মিয়া আৰু অসমীয়া মুছলমানৰ পাৰ্থক্য মাজে মাজে তেওঁ আঁতৰাই দিছে মুছলমান শব্দত ব্যৱহাৰ কৰিছে এইটোতো মানে সংবিধান বিৰোধী কাম এটা অইন মানুহে কৰিলে জেললৈ যাব লাগিব তে মুখ্যমন্ত্ৰী কিয় জেললৈ নাযায় এই ধৰণৰ কথা কোৱাৰ কাৰণে আৰু মই যিটো দেখিছোঁ প্ৰথমতে এইটো আৰম্ভ হৈছিল স্থানীয় যিবোৰ বেপাৰী মানুহ আছে বহিৰাগত মাৰোৱাৰী সিন্ধি ইত্যাদি তেওঁলোকৰ মাজত সাম্প্ৰতিক কালত এক ধৰণৰ জাতিদম্ভ প্ৰকাশ পাইছে কথা আৰু কামত মিয়া খেদাক লৈ আৰম্ভ হ'ব নেকি আন এক অসম আন্দোলন হ'ব পাৰে নেকি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কোনে উত্তেজিত কৰিছে জাতি জনগোষ্ঠীক খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈয়ে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰা হৈছে নেকি ধিংকাণ্ডৰ পাৰ্শ্বক্ৰিয়া হিচাপে উজনি অসমত পূৰ্ববংগীয় মূলৰ সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে একাংশ দল সংগঠনে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ পাছতেই ৰাজ্যৰ বৌদ্ধিক মহলেও প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ইতিমধ্যে উজনিত পূৰ্ববংগীয় মুছলমান বিৰোধী অভিযান বহু দিনৰ পৰাই আৰম্ভ হোৱা বুলি মন্তব্য কৰে ডক্টৰ হিৰেণ গোহাঁয়ে তেওঁলোকতো বিদেশী বুলি প্ৰমাণ হোৱা নাই যদি বিদেশী বুলি প্ৰমাণ হ'লহেঁতেন তেতিয়া তেওঁলোকক খেদাটো এটা যুক্তিযুক্ত কথা কিন্তু যদি বিদেশী বুলি প্ৰমাণ হোৱাই নাই আৰু তাৰে বেছিভাগ নহ'বই মোৰ ধাৰণা এতিয়া সেইবিলাক মানুহক ভাৰতীয় নাগৰিকক এনেধৰণে যিহেতু কৰা হৈছে কষ্ট দিয়া হৈছে অত্যাচাৰ কৰা হৈছে সেইটো আমাৰ চৰকাৰে বন্ধ কৰিব লাগে তাৰ ঠাইত আমাৰ মুখ্যমন্ত্ৰীয়ে তাত উচতনি দিছে এইটো মোৰ ধাৰণাত অত্যন্ত অন্যায় গঢ়িত অসাংবিধানিক কাম হৈছে তেওঁ আনকি এই পৰ্যায়লৈকে গৈছে যে মিয়া আৰু অসমীয়া মুছলমানৰ পাৰ্থক্য মাজে মাজে তেওঁ আঁতৰাই দিছে মুছলমান শব্দত ব্যৱহাৰ কৰিছে এইটোতো মানে সংবিধান বিৰোধী কাম এটা অইন মানুহে কৰিলে জেললৈ যাব লাগিব তে মুখ্যমন্ত্ৰী কিয় জেললৈ নাযায় এই ধৰণৰ কথা কোৱাৰ কাৰণে উজনিত মিয়া হাতা অভিযান চলি থকাৰ মাজতেই বিধানসভাৰ লগতে সমগ্ৰ অসমতেই সৃষ্টি হৈছে এক ভয়ানক পৰিস্থিতিৰ উজনিৰ বিশেষকৈ শিৱসাগৰ তিনিচুকীয়া গোলাঘাটত জাতীয় দল সংগঠনে এসপ্তাহৰ সময়সীমা বান্ধি দিয়াৰ পাছতেই নগাঁৱৰ মিয়া মৎস্য ব্যৱসায়ীয়ে উজনিলৈ বন্ধ কৰি দিলে মাছৰ ৰপ্তানি এই ক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব কাৰ আছিল
হঠাৎ গোটেই বস্তুটো মিয়াৰ বিৰুদ্ধে লৈ যোৱা হ'ল এইটো এটা মই ডাঙৰ চালাকি বুলি ভাবিছোঁ মানুহ উত্তেজিত হৈ আছে উত্তেজিত মানুহক যিকোনো ফালে তুমি বলাই দিব পাৰা তেতিয়া কাণ্ড জ্ঞান যুক্তি জ্ঞান এইবোৰ নাথাকে সেইটোৱে কৰা হৈছে একেবাৰে সঁচা মই ভাবোঁ যে ভাৰতৰ ভিতৰত এনেকুৱা কিছুমান শক্তি আছে যিবিলাকে ইয়াত সেই ধৰণৰ এটা সংঘৰ্ষ বিচাৰে মই জনামতে হিন্দুত্ববাদী যিটো শিবিৰ আছে সেইটো শিবিৰে সাধাৰণতে ৰায়তৰ যোগেদি সংঘৰ্ষৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰে তো এই কাৰবাৰটো অসমত হোৱাটো আমি বিচাৰোঁ নেকি আমি নিবিচাৰোঁ আমাৰ এটা জাতীয় সংস্কৃতি আছে আমাৰ সভ্যতা আছে আমিতো বৰ্বৰ নহওঁ আকৌ এই ধৰণৰ নেতাই যদি আমাক বৰ্বৰতাৰ ফালে লৈ যায় তো কি ধৰণৰ কথা গতিকে এই গোটেই কাণ্ডটো পুনৰীক্ষণ কৰি ৰাইজে শান্ত চিত্তে যুক্তি সহকাৰে কথাটো চিন্তা কৰে ৰাজ্যত এতিয়া ইটো সম্প্ৰদায়ৰ সৈতে সিটো সম্প্ৰদায় যেন হৈ পৰিছে ঘূৰ শত্ৰু এতিয়াও ৰাজ্যৰ বহু অঞ্চলত বিৰাজ কৰিছে চেপা উত্তেজনাই অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ নোহোৱা তথা নামনি অসমৰ প্ৰতিখন জিলাতে অবৈধ অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনে উজনিৰ ৰাইজকো শংকিত কৰিছে যাৰ বাবে মিয়াৰ বিৰুদ্ধে উজনিৰ ৰাইজ মাৰ বান্ধি ওলাই আহিছে গতিকে এই গোটেই বিষয়বিলাকৰ কাৰণে চৰকাৰে অন্তত অভিভাৱক চৰকাৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী অভিভাৱক তেওঁ সমস্যাটো ভিতৰলৈ সোমাই সমাধানৰ সূত্ৰটো দিব লাগিছিলে তাৰ বিপৰীতে একেই সাধাৰণ এজন নাগৰিকে সাধাৰণ এজন অপৰিণত নাগৰিকে যি বক্তব্য দিয়ে একে বক্তব্য যদি চৰকাৰখনৰ পৰা আহে এইটো কিন্তু ক্ষতিকাৰক মই ভাবোঁ যে চৰকাৰে বা নাগৰিকেও বা বিভিন্ন সংগঠনেও এই বিভিন্ন সংগঠনবিলাকেও অন্ততঃ মূল ভিত্তিলৈ যোৱাটো উচিত এইটো ঠিক যে আজি নামনি অসমত যিদৰে পূৰ্ববংগীয় লোকৰ এটা আগ্ৰাসন আছে উজনি অসমত হোৱা নাছিল গতিকে স্বাভাৱিকভাৱে উজনি অসমত এইটো তেওঁলোকে এই প্ৰতিবাদ কৰিবই কাৰণ তেওঁলোক উজনি অসমে দেখিছে যে নামনি অসমৰ অৱস্থাটো কি যে বাংলাদেশৰ পৰা অহা লোকসকলে নামনি অসম ইতিমধ্যে বৰপেটালৈকে গুৱাহাটীৰো বিস্তৰ অঞ্চল তেওঁলোকে ইতিমধ্যে সোমাই পৰিছে উজনি অসমত কলিয়াবৰৰ সিফালে যাব পৰা নাছিল ৰূপহীলৈকে পাৰিছে গতিকে স্বাভাৱিকভাৱে ইফালে যদি যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউত মানুহে দেখিব যে নামনি অসমৰ দৰে অৱস্থাটো উজনি হৈছে ইয়াৰ প্ৰতিবাদ কৰিবই তেওঁলোকে এই প্ৰতিবাদটো কৰিছে গতিকে সেই প্ৰতিবাদটোক আমি কিন্তু ওলাই ক'ব নোৱাৰোঁ এই প্ৰতিবাদটো হৈছে পৰিৱেশত কিন্তু এই পৰিৱেশটো হ'বলৈ কিয় দিয়া হ'ল গতিকে চৰকাৰখনৰ সম্পূৰ্ণ দায়িত্ব আছে অভিভাৱক হিচাপে চৰকাৰ ফেইল কৰিছে এইখন চৰকাৰ বুলিয়ে নহয় 85 চনৰ পৰা আজিলৈকে যিমানকেইখন চৰকাৰ আহিছে সকলো চৰকাৰ ফেইল কৰিছে অসম চুক্তি ৰূপায়ণ নকৰাৰ কাৰণে মই এইকাৰণে ক'ব বিচাৰিছোঁ যে প্ৰথম কথা 3টা বিষয় অসম চুক্তি ৰূপায়ণ কৰক নাগৰিক NRC-খন প্ৰস্তুত কৰক NRC-খন প্ৰস্তুত কৰিলে বিদেশী নাগৰিকক চিনাক্তকৰণ কৰাৰ ব্যৱস্থাটো সহজ হ'ব তৃতীয় বিষয়টো হ'ল আমাৰ সকলোৰে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত ক্লজ 6 আখৰে আখৰে ৰূপায়ণ কৰক আজি সমষ্টি বিকেন্দ্ৰীকৰণ কৰাৰ নামত কৈ পেলাই যে ক্লজ 6 ইমপ্লিমেণ্ট কৰিছে এইটো এটা সম্পূৰ্ণ ভুৱা বিষয় বিগত লোকসভাৰ নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ নকৰা বিজেপি দলে উজনিত নিজৰ ভোট বেংক সবল কৰিবলৈকে হিন্দু মুছলমানৰ মাজত এই সংঘাত সৃষ্টি কৰাৰ অভিযোগ অদীপ ফুকনৰ এই আৱেগিক বক্তব্য সমস্যা সমাধান নকৰে সমস্যা নতুন সমস্যাৰ সৃষ্টি কৰিব যিটো এতিয়ালৈ গৈ আছে আমি মিয়া খেদা আন্দোলন কৰিলোঁ কোনোবাই আকৌ মিয়াৰ পক্ষত থিয় হ'ল কোনোবাই আকৌ যে চৰকাৰৰ পক্ষৰ পৰা এটা মিয়া বুলি কৈ পেলাই এটা বিধানসভাৰ মজিয়াটো এটা সাংঘাতিক এটা সংঘৰ্ষৰ অৱস্থালৈ সৃষ্টি কৰিলে এই গোটেই প্ৰক্ৰিয়াটোৱে কাক সহায় কৰিব প্ৰক্ৰিয়াটোৱে সহায় কৰিব যে যিসকলে ধৰ্মৰ নামত যিসকলে ৰাজনীতি কৰে তেওঁলোকক সহায় কৰিব আৰু মিয়াক খেদিম বুলি কৈ কোৱা কথাটোৱে আকৌ যিসকল মিয়া পূৰ্বমীয়া মুছলমান তেওঁলোকে সংকটত পৰিব আৰু সংকটত পৰাৰ লগে লগে তেওঁলোকে প্ৰত্যাহ্বান জনাব আৰু প্ৰত্যাহ্বান জনাব কাৰ ওপৰত সাধাৰণ নাগৰিকৰ ওপৰত মিয়া বিৰোধী অভিযানৰ নামত একাংশই ৰাজনৈতিক ৰহণ সানি উচতনি দিয়াৰো অভিযোগ উত্থাপিত হৈছে প্ৰকৃত বিষয়বোৰৰ পৰা ফালৰি কাটি ৰাইজক আৱেগিক কৰি কেৱল এটা সম্প্ৰদায়কে টাৰ্গেট কৰাৰো অভিযোগ তুলিছে ৰাজ্যৰ বিদ্যৎ মহলে ৰাজ্য মুখ্যমন্ত্ৰীৰ মিয়া সন্দৰ্ভত কৰা মন্তব্য অতি সাম্প্ৰদায়িক আৰু উচতনিমূলক বুলি মন্তব্য কৰিলে অজিত কুমাৰ ভূঞাই তেতিয়া দেখিম যে আজি বিজেপি বুলি ক'বলৈ একো নাই হিমন্ত বিশ্ব শৰ্মাই সকলো তেওঁৱে আইন প্ৰণয়ন কৰে তেওঁৱে আইন চায় তেওঁৱে বিচাৰক সকলো তেওঁ এতিয়া গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত
যিটো ভূমিকা পালন কৰিছে বা কালি বিধানসভাত তেওঁ যি ধৰণৰ বক্তব্য দাঙি ধৰিছে এইটো একেবাৰে সংবিধান বিৰোধী, সম্পূৰ্ণ গণতন্ত্ৰ বিৰোধী আৰু নিজকে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা বুলি যিটো কৈছে নিজৰ কথা, তাৰপিছত তাতে আচলতে সংবিধানত তাৰ উল্লেখ আছে যে তেনেকুৱা এজন মানুহৰ হাতত ৰাজ্যৰ প্ৰশাসন কেতিয়াও ভাল হ'ব নোৱাৰে। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট NB নিউজ।